সৌখিনিতে আছিল সপোনৰ ঘৰখন। এইখিনি আছিলে ইয়াৰ পৰা 100 মিটাৰ ভিতৰত। আজি সকলো ব্ৰহ্মপুত্ৰৰ বুকুত। নৈ পাৰত বহি ঘৰখনৰ স্মৃতি সোঁৱৰিছে ককাই। গৰাখহনীয়াই বিধ্বস্ত কৰা ককাৰ জীৱন। চাৰিদিন আগলৈকে তেওঁলোকৰো আছিল এখন ঘৰ, কিন্তু আজি তেওঁলোক গৃহহীন। নিজৰ ঘৰখন হেৰুৱাৰ বেদনা কিমান গভীৰ, সেই কথা এই পৰিয়াল কেইটাৰ বাহিৰে আন কোনে বুজিব। এটা নিশাৰ ভিতৰতেই মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত উটি গ'ল কেইবাটাও পৰিয়ালৰ সপোনৰ ঘৰখন। ঠাইখনৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত আছিল ককাৰ মৰমৰ ঘৰখন। আজি ব্ৰহ্মপুত্ৰত বিলীন হোৱা ঘৰখন চাই নৈ পাৰত বহি ৰৈছে তেওঁ। কাৰণ ঘৰখনৰ অৱশিষ্ট বুলিবলৈ একোৱেই নৰল। নদীখনৰ পাৰত বহি ককাই সোঁৱৰিছে ঘৰখনত পাৰ কৰি অহা দিনবোৰ। ইয়াতে বহি আছো মোৰ মানে বাসস্থানটো নদীয়ে খহাই লৈ গ'ল, তাৰ দুখতে চাই মেলি বহি আছো আৰু। সেইখিনি আছিলে ইয়াৰ পৰা 100 মিটাৰ ভিতৰত নদীয়ালৈ গ'ল। তাকে চাই আছো 24 তাৰিখৰ ৰাতিপুৱা শেষ হৈ গৈছে। এতিয়াতো শুনি আছো মনটোকে অলপ ভাল লাগে আৰু মানে ধৰি লোৱা টেনশ্যনবিলাক অকণমান ইয়াতে খটাই থাকে, নহ'লে আৰু উঠি যায়। গতিকে ৰেডিঅ' শুনিয়ে মই এইবিলাক বসবাদি কৰি থাকোঁ। মৰমৰ ঘৰখন খহনীয়াত জাহ যোৱাৰ পিছত এতিয়া সামান্য এখন চালিৰ তলতে জীৱন কটাব লগা হৈছে এই পৰিয়াল কেইটাই। মুকলি আকাশৰ তলতে অধ্যয়ন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। এতিয়া ল'ৰা ছোৱালী মোৰ 3টা আছে, ছোৱালী 2জনী ল'ৰা এটা। এতিয়াতো ছোৱালীজনী এইটো গড়টো নাভাঙা আগতে, গৰাটো কঢ়িয়াই লৈ নোযোৱা আগতে বহুত চেষ্টা কৰিছিলে, ইণ্টাৰেষ্টটো বহুত আছিলে। মানে প্ৰথম 10ত এডমিশ্যন হোৱাৰ লগে লগে মেট্ৰিকটো অহা বছৰত দিব পাম, মা এতিয়া চেষ্টা কৰি পঢ়িলেহে কিবা এটা ভাল ৰেকৰ্ড আহিব বা আপোনালোকৰ ভাল নাম লৈ দিব পাৰিব, তেনেকৈ কৈ বেচেৰাৰে মিছা ক'ব নাপায়। স্কুল যায় তাৰ পৰা আহিয়ে কিতাপতে লাগিছিলে। কিন্তু এতিয়া গড়টো ভাঙাল, গড়টো এতিয়া গৰা কঢ়িয়াই দেখি যে গড়খন ভাঙি দিলোঁ যে ছোৱালীজনী কি হৈ গ'ল সঁচাকৈ দাদা, ভয়টো সোমাই গ'ল নেকি। ৰাতিটো চক্কাই চিঞৰে আৰু পঢ়াটো পঢ়ে চাই, কিন্তু ইমানখিনি ইণ্টাৰেষ্ট নাইকিয়া নিচিনা হৈ গ'ল। ইহঁতেও বেছি চিন্তা হৈছে নেকি। আৰু মোক কয় মা এনেকৈ ইয়াত থাকি ভয় থাকি কেনেকৈ হেৰি হ'ব, আমাৰ পঢ়াটো এতিয়া কি হ'ব, যেনে তেনে মেট্ৰিকটো দিব পাৰিলেও আমি ক'ৰবাত হেৰি হ'ব পাৰিলে তেতিয়া পটকিনিতো ইয়াৰ পৰা গুচি যাবলৈ, এইটো পঢ়া শুনাত দিগদাৰ হ'ব, স্কুললৈ আহিবলৈ হেৰি হ'ব বা বাৰাঘৰত থাকিবলৈ। পটকিনি বাৰাঘৰতো ইহঁতে সৰুৰ পৰা নিজৰ ঘৰত থাকি কিনে বাৰাঘৰত থাকিবলৈ অশান্তি বুলি কয় আৰু তেনেকুৱা। আৰু ল'ৰা ছোৱালী 3টাটোৰ কাৰণে বেছিভাগ দুখ। আৰু ইহঁতে লুকাইও কান্দে, মোক নেদেখাই বাৰু। ডাঙৰ 2জনীটো লুকাই কান্দে, অকণমান বুজিব পৰা হৈ গ'ল যে। আৰু কি ক'ম আৰু ইহঁতৰ দুখটো টেনশ্যনটো দেখিয়ে মই বেছিভাগ হেৰি কৰোঁ। কাক ক'ব, কোনে শুনিব এইসকল লোকৰ ব্যথা। গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে বিধ্বস্ত হৈছে ডিব্ৰুগড়ৰ আমোলাপট্টি মোহনঘাটৰ এই লোকসকলৰ জীৱন। গৰাখহনীয়াৰ ফলত মাটি ভেটি সকলো হেৰুৱাই তেওঁলোক আজি সৰ্বশ্ৰান্ত। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট, টাইম 8।